পোহৰে ঠেৰেঙা জাৰত মাঘৰ বিহু প্ৰতিগৰাকী নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালীৰ মাঘ বিহুৰ বিশেষ এই মকৰ সংক্ৰান্তিৰ এই ক্ষণ আৰু এই পবিত্ৰ মাঘত যি বিহুৰ উদযাপন আমি চৌদিশে দেখিবলৈ পাইছোঁ পুৱাৰে পৰা বিশেষ উৎসাহ আৰু প্ৰতি বছৰে আমি বাপতি খাওন এই ভোগালী বিহু আমি দীৰ্ঘ সময় আমি উদযাপন কৰি আহিছোঁ আৰু এয়া মেজি প্ৰজ্বলন কাৰ্যসূচী গুৱাহাটীৰ লতাশিল খেলপথাৰত আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাই দেখুৱাই আছে আৰু এই অগ্নি দেৱতাক সাক্ষী কৰি অগ্নি দেৱতাৰ ওচৰত প্ৰতিজনে সেৱা জনাইছে যাতে বছৰটো ভালে কুশলে যাওক যাতে অগ্নি দেৱতাই সকলো অপশক্তি নাশ কৰক ভাল দিন উভতি আহক বিশেষকৈ এইবাৰ জুবিন গাৰ্গবিহীন প্ৰথমটো এইবাৰ মাঘৰ বিহু আৰু বহুজনে লোক ভাত খাই উৰুকা পালন কৰিছে কিন্তু তাৰে মাজতে কিছু সংখ্যক লোকৰ মন কিছু সেমেকা বহুতে এইবাৰ মাঘ বিহু বৰ্জন কৰিছে কিন্তু তাৰে মাজত আমি ঠাই বিশেষে দেখিছোঁ খুব উলহ মালহেৰে এইবাৰ মাঘ বিহু উদযাপন কৰা হৈছে আৰু ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী কংক্ৰিটৰ গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে ৰাতিপুৱাৰে পৰা মেজি প্ৰজ্বলন কাৰ্যসূচী চলি আছে আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত আৰু লতাশিল খেলপথাৰতো খুব সুন্দৰকৈ ইয়াত মেজি সজোৱা হৈছিল ইয়াৰ স্থানীয় একাংশ লোকে খুব প্ৰীতিৰে তেওঁলোকে লগে ভাগে মেজি সাজিছিল লগ ভাত খাইছে আৰু তাৰপিছত এয়া আজি পুৱাৰ পৰিৱেশ য'ত আমি এই মুহূৰ্তত দেখুৱাইছোঁ দৰ্শকসকলক আমি এই দৃশ্য য'ত অগ্নি দেৱতাক পূজা অৰ্চনা কৰা হৈছিল নাম প্ৰসংগৰ ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত আয়োজন কৰা হৈছিল আৰু তাৰপিছত এয়া এই মুহূৰ্তত মেজি প্ৰজ্বলন কাৰ্যসূচী আৰু কেৱল লতাশিলে নহয় আমি ইয়াৰ পিছত আমি পোনে পোনে আমি আন উজান বজাৰ গুৱাহাটীৰ নিউ গুৱাহাটী বামুণী মৈদাম আদি খেলপথাৰতো আয়োজন কৰা এই মেজি ঘৰ বা ভেলাঘৰ প্ৰজ্বলন কাৰ্যসূচীৰ আমি দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাই যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ পোহৰে ঠেৰেঙা জাৰত মাঘৰ বিহু প্ৰতিগৰাকী নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালীৰ মাঘ বিহুৰ বিশেষ এই মকৰ সংক্ৰান্তিৰ এই ক্ষণ আৰু এই পবিত্ৰ মাঘত যি বিহুৰ উদযাপন আমি চৌদিশে দেখিবলৈ পাইছোঁ পুৱাৰে পৰা বিশেষ উৎসাহ আৰু প্ৰতি বছৰে আমি বাপতি খাওন এই ভোগালী বিহু আমি দীৰ্ঘ সময় আমি উদযাপন কৰি আহিছোঁ আৰু এয়া মেজি প্ৰজ্বলন কাৰ্যসূচী গুৱাহাটীৰ লতাশিল খেলপথাৰত আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাই দেখুৱাই আছে আৰু এই অগ্নি দেৱতাক সাক্ষী কৰি অগ্নি দেৱতাৰ ওচৰত প্ৰতিজনে সেৱা জনাইছে যাতে বছৰটো ভালে কুশলে যাওক যাতে অগ্নি দেৱতাই সকলো অপশক্তি নাশ কৰক ভাল দিন উভতি আহক বিশেষকৈ এইবাৰ জুবিন গাৰ্গবিহীন প্ৰথমটো এইবাৰ মাঘৰ বিহু আৰু বহুজনে লোক ভাত খাই উৰুকা পালন কৰিছে কিন্তু তাৰে মাজতে কিছু সংখ্যক লোকৰ মন কিছু সেমেকা বহুতে এইবাৰ মাঘ বিহু বৰ্জন কৰিছে কিন্তু তাৰে মাজত আমি ঠাই বিশেষে দেখিছোঁ খুব উলহ মালহেৰে এইবাৰ মাঘ বিহু উদযাপন কৰা হৈছে আৰু ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী কংক্ৰিটৰ গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে ৰাতিপুৱাৰে পৰা মেজি প্ৰজ্বলন কাৰ্যসূচী চলি আছে আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত আৰু লতাশিল খেলপথাৰতো খুব সুন্দৰকৈ ইয়াত মেজি সজোৱা হৈছিল ইয়াৰ স্থানীয় একাংশ লোকে খুব প্ৰীতিৰে তেওঁলোকে লগে ভাগে মেজি সাজিছিল লগ ভাত খাইছে আৰু তাৰপিছত এয়া আজি পুৱাৰ পৰিৱেশ য'ত আমি এই মুহূৰ্তত দেখুৱাইছোঁ দৰ্শকসকলক আমি এই দৃশ্য য'ত অগ্নি দেৱতাক পূজা অৰ্চনা কৰা হৈছিল নাম প্ৰসংগৰ ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত আয়োজন কৰা হৈছিল আৰু তাৰপিছত এয়া এই মুহূৰ্তত মেজি প্ৰজ্বলন কাৰ্যসূচী আৰু কেৱল লতাশিলে নহয় আমি ইয়াৰ পিছত আমি পোনে পোনে আমি আন উজান বজাৰ গুৱাহাটীৰ নিউ গুৱাহাটী বামুণী মৈদাম আদি খেলপথাৰতো আয়োজন কৰা এই মেজি ঘৰ বা ভেলাঘৰ প্ৰজ্বলন কাৰ্যসূচীৰ আমি দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাই যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ